কোনেতো অকলে যুঁজখনত নামিবলৈ কৈছিলে হা তই মোক কিমান অযোগ্য বুলি ভাবিলি তই জানো কথাটো শুনাৰ পৰা এক ছেকেণ্ড মই শান্তিৰে থাকিব পৰা নাই আৰু তই কেনেকৈ মনে মনে বিনা প্ৰতিবাদে বিনা শব্দে ইমানবোৰ কাম কৰিব পাৰিছ বলিয়া হলা নেকি কি বকি আছা এইবোৰ তুমি থাকা ইয়াত মই যাওঁ ইয়াত এবাৰ সোমালে ইয়াৰ পৰা ওলাই যাব নোৱাৰি দেৱী মোক তুমি কিয় ভয় খুৱাই আছা দেউতাই টুকুক এডপ্ট কৰিছে কাৰণ তাৰ আচল দেউতাকে তাক কেতিয়াও নিজৰ সন্তান বুলি একচেপ্টে নকৰিলে মানে সেই একেটা সপোনকে দেখিছা নেকি দেৱী সেই অমংগলীয়া ভয় লগা সপোনটোৱে দেখোন মোৰ পিছ নেৰাই হৈছে মা এই কাল সন্ধিয়া কি সপোন দেখিছা মোক ক'ব নালাগে কাইলৈ প্ৰথমতে চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত ক'বা তাৰপিছত ডাঙৰ গছ এজোপাত ক'বা আৰু তাৰ পাছতহে তুমি মোক ক'বা এই সপোনটোৰ কিবা এটা হেষ্ট নেষ্ট কৰিব লাগিব এইবাৰ মই আজিও আপোনাৰ লগত থাকিব পাৰিমনে মা সুধিব আকৌ কিয় লাগে তুমি মোৰ লগতহে শুবা হ'ব দিয়া শুবা এতিয়া উঠা হাত মুখ ধুই লোৱা ধুনহঁত আহিবৰে হ'ল হাই দাদা আপুনি আগৰ গলিটো সোমালে ৰ'ব মই ওলাই গৈছোঁ দেউতাৰ কথাটো দাদাই কেনেকৈ গম পালে কোনোবা স্কুলৰ জুনিয়ৰে দেউতাক সিদিনা বজাৰত মূৰ ঘূৰাই পৰা দেখি খবৰ দিছিল গৌতমে অফিচৰে কাৰোবাক দেউতাৰ খবৰ উলিয়াবলৈ দিছিল তেওঁ তোমাক হস্পিটেলত দেখিলে তাৰপিছত লীনাক ফোন কৰিলে পিকুৱে নাজানে ন এইবোৰ কথা বেয়া কথা মাতো সি পিছত গম পালে বহুত বেয়া পাব আৰু তুমি ভালদৰে জানা যে সি কথা লুকুৱালে কিমান বেয়া পায় আৰু এইটো কথা সি গম নোপোৱাকৈ নাথাকে কিন্তু এতিয়া গম পালে সি চব এৰি থৈ গুচি আহিব আৰু সি তেনে কৰাটো মই মুঠেও নিবিচাৰোঁ তাক বুজালে সি বুজি পাব মাতো সি ইমানো অবুজন নহয় সি তাৰ কৰণীয়টো জানে নাজানে আৰু নুবুজেও মই ভালদৰে জানো তাক কিন্তু তোমাক মোৰ শপত দিছোঁ বৌ দেউতাৰ বেমাৰৰ কথাটো তুমি প্ৰথমক নক'বা মাতো সি আহিলে তুমিও সাহস পাবা আৰু সি জানে তোমাৰ মনৰ অৱস্থাটো কেনেকৈ কণ্ট্ৰল কৰিব লাগে তুমি নাজানা সি এই কথাটো শুনাৰ লগে লগে মোৰ লগত কাজিয়া আৰম্ভ কৰিব আৰু আহি মোৰ মূৰটো খাব ইমান দেৰি কৰি দিলোঁ ছাৰ অহা আগতে সোমাব পাৰিলেই হ'ল আৰু শেষ ৰ'দ তোৰ মাথা একোৱেই নাই মানে মাইনা অকলে গাৰ লগত কথা পাতি আছা পিছে মাইনা তোমাৰ কি প্ৰব্লেম পিছে মাইনা ব্ৰেকআপ কনফাৰ্ম ইগনোৰ কৰ ৰদালি এইবোৰক একো ৰিয়েকশ্যন নিদিলে নিজে নিজে বন্ধ হৈ যাব আৰে আই ঐ দেহি ছোৱালীজনী হাঁহিটো ইমান ধুনীয়া আছিল নোহোৱাই হৈ থাকিল বৰুণ দাই কিন্তু সঁচাকে বৰ বেয়া কাম কৰিলে দেই কি ফালতু কথা কৈ আছ তই মই এইবোৰ একেবাৰে ভাল নাপাওঁ আৰু শুন এই বৰুণ গিলকো বুজাই দিবি যে এইবোৰ ফটুৱা কথা গাই নুফুৰিবলৈ মই বুজাবলৈ হ'লে কিন্তু বা বৰুণ দাক বুজাবি তই সাহসটো কিন্তু কম নহয় দেই তোৰ
মোৰ সাহস এতিয়ালৈকে তহঁতে দেখাই নাই আৰু সেই দেখুৱাৰ দিনটো যাতে নাহে তাৰ আগতে ককাইৰাক ভালকে বুজাই দিবি কি তোমাক খাললৈ গতিয়াই দিছে খাল নহয় পিটনি বোকাৰে ভৰা কঠৰ্যকৰ তুমি চিন্তা নকৰিবা মই মাধৱক গাঁৱলৈ পঠিয়াইছো কি জৰা পানী আনি দিব সেইখিনি খালে তুমি সপোন নেদেখা হবা আপুনি আকৌ এইবোৰ কেতিয়াবা বিশ্বাস কৰা হ'ল মই এতিয়াও বিশ্বাস নকৰো কিন্তু তুমিতো কৰা খাই চোৱা ভাল পাই যাবা সেইদিনা মই তেখেতক বহুত বেয়াকৈ ক'লো চাগে 5 বছৰত বহুত সলনি হলা নিজৰ একেবাৰে যত্ন নোলোৱা নেকি মোৰ আদৰ যত্নৰ কথা আজি চিন্তা নকৰিলেও হ'ব দূৰে দূৰে থাকিও ছোৱালীজনী নিজৰ ফলীয়া কৰি ল'লা এতিয়া দেখিছোঁ ল'ৰা দুটাকো ফুচলাব আৰম্ভ কৰিছা কিয় তুমি মোক ইমান বেয়া মানুহ বুলি ভাবা মই একো কাঢ়িব বিচৰা নাই তোমাৰ পৰা তেনেহ'লে কিয় আছা ইয়াতে কি লাগে তোমাক তোমাৰ বাবে ইমান বছৰে অৰ্জন কৰা মান সন্মান এক মুহূৰ্ততে ধূলিতচাত হৈ গৈছিল মায়ে নামঘৰত যাব নোৱাৰা হৈছিল মই স্কুলত মিটিঙলৈ যাব নোৱাৰা হৈছিলোঁ কেৱল তোমাৰ বাবে দেৱী মোৰ কথা এতিয়াও শেষ হোৱা নাই অমৰ তুমি জানা বোন ইমান কোৱালিফাইড হোৱাৰ পাছতো আমি তাৰ বিয়াখন কিয় পাতিব পৰা নাছিলোঁ কাৰণ মানুহবোৰে ল'ৰাৰ বাপেক ইমান চৰিত্ৰহীন বুলি জনাৰ পাছত সিহঁতৰ ভয় হৈছিল সিহঁতৰ জীয়েকক এইখন ঘৰলৈ বিয়া দিবলৈ হ'ব দিয়া দেৱী আৰু কিমান ভুল বুজি থাকিবা মোক কেতিয়াবা জানো তুমি মোক মোৰ কথাখিনি কোৱাৰ মোৰ পক্ষ ৰখাৰ সুযোগ দিলা সুযোগ মোক তুমি কি সুযোগ দিছিলা মানসীৰ লগত অবৈধ সম্পৰ্ক কৰোঁতে মোৰ পৰা পাৰ্মিশ্যন লৈছিলা নে সন্তান জন্ম দিয়াৰ আগত মোৰ পৰা তুমি পাৰ্মিশ্যন লৈছিলা মোক তুমি কেতিয়াবা ক্ষমা কৰি দিব পাৰিবানে নোৱাৰো অন্তত এইটো জনমত মই কেতিয়াও নোৱাৰো তুমি জীয়াই থকা বাবে মই যিমান কষ্ট পাইছো তুমি মৰি গ'লে চাগে মই সিমান কষ্ট নাপালোহেঁতেন আশা কৰোঁ আমাৰ যেন আৰু কেতিয়াও দেখা দেখি নহয় নিজৰ মনৰ খুব উজাৰি দিছা বেয়া কেনেকৈ হ'ব হিউটো তোমাৰ লগত ভাল কাম কৰা নাই হয় কিয় খাইছা তুমি তোমাৰ জহ কৃতিবোৰৰ কথা মায়ে শুনিলে লাজ পাবা নহয় কিহৰ জহকৃতি তোমাৰ এই ভিত্তিহীন কথাবোৰৰ কোনো উত্তৰ নাই মোৰ ওচৰত ভিত্তিহীন কথা কামৰ বাহানালৈ তুমি এমাহ দুমাহলৈ যে ঘৰৰ বাহিৰত থাকা তুমি কি ভাবিছা মই একো বুজি নাপাওঁ মই একো নাজানো কি জানা তুমি কি বুজা তুমি টাউনত নাথাকিলেও তোমাৰ সেই মানসীজনীও যে একে সময়তে অন্তৰ্ধান হয় কিয়
মুখ সম্ভালি কথা কবা দেৱী। নিজৰ মুখ চম্ভালিব নোৱাৰা আৰু মোৰ মুখ চম্ভালৰ কথা কৈছা। ইমানেই যদি ভাল লাগে তেনেহ'লে বিয়া পাতি নোলোৱা কিয় সেইজন? সেয়াই কৰিব লাগিব। অন্তত তোমাৰ লগত এনেকে মৰি মৰি জীয়াই থকাতকৈ অন্য এগৰাকী নাৰীৰ লগত সুখ আৰু শান্তিৰ উশাহ লৈ জীয়াই থাকিব পাৰি। তেনেহ'লে ডিভৰ্চ দিয়া মোক। সেয়াই কৰিম দেৱী। বাছ বাছ, বহুত সহ্য কৰিলো মই আৰু নোৱাৰো। আজি উকিল এজন ঠিক কৰি তোমাক ডিভৰ্চ দিয়াৰ ব্যৱস্থা কৰিম। নোৱাৰা হৈছো আৰু তোমাক সহ্য কৰিব। মোৰ 3টা সন্তানৰ মাক নোহোৱা হলে তোমাক এতিয়াই গতিয়াই বাহিৰ কৰি দিলোহেঁতেন এইখন ঘৰৰ পৰা। গতিয়াব কিয় লাগে? মই নিজে গুচি যাম। লৈ আহা তোমাৰ মানসিক শান্তিত উশাহ ল'ব পাৰিবা। আনিম, মানসিকে আনিম। তুমি সেইটোৱে শুনিব বিচাৰিছাতো? তোমাক ডিভৰ্চ দি মানসিক মই বিয়া পাতি এইখন ঘৰলৈ আনিম। তেনেহ'লে মই শান্তি কিয় পোৱা নাই মা? কিয় কিবা এটা দুখী দুখী ভাৱে মোৰ মনটোক আৱৰি ধৰিছে? কাৰণ তুমি কথাটো বেছিকে ভাবি আছা। সিদিনা তাক তাৰ 5 বছৰীয়া সন্তানটোৰ সৈতে বজাৰত দেখি তোমাৰ তেতিয়াৰ পৰাই মন বেয়া। জানো, তথাপিও এৰি দিবলৈ বা পাহৰি যাবলৈ ইমান সহজ নহয়। কিন্তু তুমি নিজৰ মনৰ শান্তিৰ কাৰণে তুমি চেষ্টা কৰিবই লাগিব। তহঁতে আজিৰ পৰাই জইন কৰিবি নেকি? কৰিব লাগিব। বহুত কাম পেণ্ডিং হৈ আছে, অলৰেডি বহুত দেৰি হৈ গ'ল। তুমি 2 দিনমান দেৰিকে জইন কৰিব পাৰিলা হয় নয়না? নতুন কইনা, গাৰ পৰা মাহ হালধিৰ গুণ যোৱাই নাই। বিয়া যোৱা এমাহ হ'ল আইতা। ইমান ছুটি ল'লে মোৰ ষ্টুডেণ্টখিনি ৰখাতলৈ যাব। আহিছোঁ মা, আহিছোঁ। নয়না, তুমি ক্লাছৰ পৰা বাহিৰে বাহিৰে ঘৰত যাবাগৈ। বেচেৰী ৰোহিণীয়ে চাগে তোমাক চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে। ই বুনে আহোঁতে লৈ আহিবহি। তুমি টেক্সি লৈ আহিবা, মোৰ সিফাল পৰা আহোঁতে উল্টা হৈ যাব। উল্টা? তোৰ অফিচ দেখোন নয়নাহঁতৰ ঘৰৰ ওচৰতে। নহয় মানে মা গৌতমৰ সন্ধিয়া বেলেগ এফালে যাব লগা আছে। ধেত, তোমালোকে কথা পাতি পাতি দেৰি কৰি দিলা। নহয় না, ব'লা, দেৰি হ'ব। আহিছোঁ। তুমি মোক কথাটো আগতে কিয় কোৱা নাছিলা লিনা? মাতো বাৰু বুৰ্বক, কিন্তু তুমিতো উদ্যোগ ছোৱালী। শান্ত হোৱাচোন অকণমান ধৈৰ্য ধৰা তুমি। কেনেকৈ নোৱাৰা? তুমি কোৱাচোন, মই কেনেকৈ ধৈৰ্য ধৰি থাকোঁ, কেনেকৈ শান্ত হৈ থাকোঁ এইটো জনাৰ পিছত যে দেউতা আৰু বেছি দিন বাচি নাথাকে। দেউতাক বচাবলৈ তাৰ কিবা চিকিৎসা আছে না আমাৰ হাতত কিবা উপায় আছে?
আৰু গৌতম